নিৰ্বাচনৰ পুলিং বুথত জুবিন গাৰ্গৰ ফটো লগাই দিয়া, পাৰ্টি অফিচত জুবিন গাৰ্গৰ ফটো লগাই দিয়া, এইবিলাক মানুহে নিবিচাৰে। কাৰণ মানুহে শিল্পীক সদায় অৰাজনৈতিক হৈ থকাটোৱে বিচাৰে। আপুনি যদি এটা কেন্দ্ৰত ভোট দিব গৈছে, বিজেপিয়ে পদুম ফুল লৈ বহি আছে, কংগ্ৰেছে হাতৰ ছবিৰ পৰিৱৰ্তে যদি জুবিন গাৰ্গৰ ফটোখন লৈ বহি থাকে, মানুহৰ খং উঠিবনে নাই? আৰু জুবিনক লৈ ৰাজনীতি কৰাৰ কাৰণে মই ভাবোঁ যে অতি কমেও প্ৰত্যেকটো সমষ্টিত আমি 20% ভোট বেছি পাইছোঁ। কাৰণ যিমান জুবিনৰ ফেন আছিলে সকলোৱে হয়তো নিউট্ৰেল থাকিলে কংগ্ৰেছকো দিলেহেঁতেন, বিজেপিকো দিলেহেঁতেন। কিন্তু যেতিয়া জুবিনৰ ফটোখন লৈ পুলিং বুথত ৰাজনীতি কৰা দেখিলে মই ভাবোঁ যে শেষ মুহূৰ্তত আমাৰ 20%, 15%, 30% ভোট আমাৰ ফালে যোগ হৈছে। কাৰণ বিজেপিয়ে এটা স্পষ্ট সিদ্ধান্ত লৈছিল যে আমি জুবিনক লৈ ৰাজনীতি নকৰোঁ। আৰু মই ভাবোঁ যে সেই সিদ্ধান্তটো যে আমাৰ একেবাৰে শুদ্ধ সিদ্ধান্ত আছিল, সময়ে প্ৰমাণ কৰিছে। নিৰ্বাচনৰ পুলিং বুথত জুবিন গাৰ্গৰ ফটো লগাই দিয়া, পাৰ্টি অফিচত জুবিন গাৰ্গৰ ফটো লগাই দিয়া, এইবিলাক মানুহে নিবিচাৰে। কাৰণ মানুহে শিল্পীক সদায় অৰাজনৈতিক হৈ থকাটোৱে বিচাৰে। আপুনি যদি এটা কেন্দ্ৰত ভোট দিব গৈছে, বিজেপিয়ে পদুম ফুল লৈ বহি আছে, কংগ্ৰেছে হাতৰ ছবিৰ পৰিৱৰ্তে যদি জুবিন গাৰ্গৰ ফটোখন লৈ বহি থাকে, মানুহৰ খং উঠিবনে নাই? আৰু জুবিনক লৈ ৰাজনীতি কৰাৰ কাৰণে মই ভাবোঁ যে অতি কমেও প্ৰত্যেকটো সমষ্টিত আমি 20% ভোট বেছি পাইছোঁ। কাৰণ যিমান জুবিনৰ ফেন আছিলে সকলোৱে হয়তো নিউট্ৰেল থাকিলে কংগ্ৰেছকো দিলেহেঁতেন, বিজেপিকো দিলেহেঁতেন। কিন্তু যেতিয়া জুবিনৰ ফটোখন লৈ পুলিং বুথত ৰাজনীতি কৰা দেখিলে মই ভাবোঁ যে শেষ মুহূৰ্তত আমাৰ 20%, 15%, 30% ভোট আমাৰ ফালে যোগ হৈছে। কাৰণ বিজেপিয়ে এটা স্পষ্ট সিদ্ধান্ত লৈছিল যে আমি জুবিনক লৈ ৰাজনীতি নকৰোঁ। আৰু মই ভাবোঁ যে সেই সিদ্ধান্তটো যে আমাৰ একেবাৰে শুদ্ধ সিদ্ধান্ত আছিল, সময়ে প্ৰমাণ কৰিছে। নিৰ্বাচনৰ পুলিং বুথত জুবিন গাৰ্গৰ ফটো লগাই দিয়া, পাৰ্টি অফিচত জুবিন গাৰ্গৰ ফটো লগাই দিয়া, এইবিলাক মানুহে নিবিচাৰে। কাৰণ মানুহে শিল্পীক সদায় অৰাজনৈতিক হৈ থকাটোৱে বিচাৰে। আপুনি যদি এটা কেন্দ্ৰত ভোট দিব গৈছে, বিজেপিয়ে পদুম ফুল লৈ বহি আছে, কংগ্ৰেছে হাতৰ ছবিৰ পৰিৱৰ্তে যদি জুবিন গাৰ্গৰ ফটোখন লৈ বহি থাকে, মানুহৰ খং উঠিবনে নাই? আৰু জুবিনক লৈ ৰাজনীতি কৰাৰ কাৰণে মই ভাবোঁ যে অতি কমেও প্ৰত্যেকটো সমষ্টিত আমি 20% ভোট বেছি পাইছোঁ। কাৰণ যিমান জুবিনৰ ফেন আছিলে সকলোৱে হয়তো নিউট্ৰেল থাকিলে কংগ্ৰেছকো দিলেহেঁতেন, বিজেপিকো দিলেহেঁতেন। কিন্তু যেতিয়া জুবিনৰ ফটোখন লৈ পুলিং বুথত ৰাজনীতি কৰা দেখিলে মই ভাবোঁ যে শেষ মুহূৰ্তত আমাৰ 20%, 15%, 30% ভোট আমাৰ ফালে যোগ হৈছে। কাৰণ বিজেপিয়ে এটা স্পষ্ট সিদ্ধান্ত লৈছিল যে আমি জুবিনক লৈ ৰাজনীতি নকৰোঁ। আৰু মই ভাবোঁ যে সেই সিদ্ধান্তটো যে আমাৰ একেবাৰে শুদ্ধ সিদ্ধান্ত আছিল, সময়ে প্ৰমাণ কৰিছে।